মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত লৈ আহিছো ক্লাছ 7 ৰ অসম জাতীয় বিদ্যালয় বোৰ্ডৰ প্ৰথম গোট পৰীক্ষা 2026-27 শিক্ষাবৰ্ষৰ অসমৰ ইতিহাসৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম। এই কুৱেশ্যন পেপাৰৰ পৰা যিবিলাক ডিস্ট্ৰিক্টত বা যিবিলাক স্কুলত এতিয়ালৈকে এক্সাম হোৱা নাই সেই এক্সামৰ কুৱেশ্যন পেপাৰত কমন পৰাৰ সম্ভাৱনা আছে। ইয়াৰ পৰা কুৱেশ্যন আহিব। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। ফাৰ্ষ্টত চোৱা একোটাকৈ বাক্যত উত্তৰ লিখা। অসমীয়া লিপিৰ আৰম্ভণি কেতিয়া হৈছিল? পঞ্চম শতিকাত অসমীয়া লিপিৰ আৰম্ভণি হৈছিল। পঞ্চম শতিকাত ককেশীয় জনগোষ্ঠীৰ মানুহ কোনটো পথেৰে অসমলৈ আহিছিল? পশ্চিম ব্ৰহ্মপুত্ৰ আৰু গংগা উপত্যকাৰ মাজেৰে অসমলৈ আহিছিল। গংগা উপত্যকাৰ মাজেৰে অসমলৈ আহিছিল। হস্তিবিদাৰণ পুথিখন কোনে ৰচনা কৰিছিল? হস্তিবিদাৰণ পুথিখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে। সুকুমাৰ বৰকাইতে হস্তিবিদাৰণ পুথিখন ৰচনা কৰিছিল। প্ৰাচীন যুগৰ সাংস্কৃতিক ইতিহাস অধ্যয়নৰ সমলবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা ভাগত ভাগ কৰিব পাৰি। 4টা ভাগত ভাগ কৰিব পাৰি। তাৰ পিছত হৈছে মহাভাৰতৰ মহাকাব্যত থকা মতে প্ৰাগজ্যোতিষপুৰ ৰাজ্য সীমা উল্লেখ কৰা। উত্তৰ হিমালয় পৰ্বতৰ পৰা নামনিলৈ আৰু দক্ষিণ পশ্চিম বংগোপসাগৰলৈ ইয়াৰ সীমা। তাৰ পিছত কিমান খ্ৰীষ্টপূৰ্বৰ সময়ত অষ্টিক জনগোষ্ঠীৰ মানুহে অসমত বসতি স্থাপন কৰিছিল? 2000 খ্ৰীষ্টপূৰ্বৰ সময়ত। খালী ঠাই পূৰণ কৰিব লাগে। কালিকা পুৰাণৰ মতে প্ৰাচীন কামৰূপৰ আকৃতি হৈছে তিনিকোণীয়া। খ নম্বৰটো হৈছে দেশ নামৰ কাপোৰ খাচী জয়ন্তীয়া সকলৰ বিশেষ সম্পত্তি আছিল। এৰী নামৰ কাপোৰ খাচী জয়ন্তীয়া লোকসকলৰ বিশেষ সম্পত্তি আছিল। নেক্সট, দেশ আৰু সমন্বয় অসমীয়া সংস্কৃতিৰ মূল মন্ত্ৰ। সংমিশ্ৰণ আৰু সমন্বয় অসমীয়া সংস্কৃতিৰ মূল মন্ত্ৰ। তাৰপিছত 3 নম্বৰত আছে চমু উত্তৰ দিয়া। বড়ো জনগোষ্ঠীৰ বিভিন্ন ভাগসমূহ লিখিব লাগে। 10 মাৰ্কছ আছে। 5টা কুৱেশ্যন 10 মাৰ্কছ। তাৰপিছত আছে ভাষাৰ অধ্যয়নৰ ফালৰ পৰা ভাৰতীয় জনসমষ্টিক কি ভাগত ভাগ কৰা হয়? প্ৰাচীন অসমৰ সীমা উল্লেখ থকা 2খন গ্ৰন্থৰ নাম লিখিব লাগে। হস্তিবিদাৰণ পুথিৰ চিত্ৰসমূহ কোনজন চিত্ৰকাৰে অংকন কৰিছিল? তাৰপিছত নৃতাত্ত্বিক অধ্যয়নৰ ফালৰ পৰা ভাৰতীয় জনসমষ্টিক কি ভাগত ভাগ কৰা হয়? ইয়াৰ পৰা কুৱেশ্যন কিন্তু কমন অহাৰ সম্ভাৱনা আছে। এই কুৱেশ্যনখিনি ভালদৰে চাই যাবা। ইয়াৰ পৰা কুৱেশ্যন কমন পৰিবই। নেগ্ৰিট জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখিব লাগে। নেগ্ৰিট জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখিব লাগে। মাৰ্কছ হৈছে 3। নেক্সট কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱে অসমীয়া সংস্কৃতিত কিদৰে গঢ় দিছিল লিখা। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱৰ যি অসমীয়া সংস্কৃতিৰ ভেটি নিৰ্মাণ কৰিছিল, কেনেদৰে তেওঁ এই সংস্কৃতিটো আগুৱাই লৈ গৈছিল সেই বিষয়ত লিখিব লাগে। 3 মাৰ্কছ আছে। পেপাৰখন এইখিনিতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত বেলেগ কুৱেশ্যন পেপাৰ লৈ আহিম। আশা কৰোঁ সকলোবিলাক ভিডিঅ' চাবা বুলি। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।